আমি যেতিয়া কটন কলেজত পঢ়ি আছিলো ছাত্ৰ ৰাজনীতিত জড়িত আছিলো তেতিয়া আমি কিংবদন্তিৰ দৰে এটা নাম শুনিছিলো হিমন্ত বিশ্ব শৰ্মা মোক যিমান ট্ৰল কৰে কৰক মোৰ ক'বলৈ একো নাই চৰকাৰৰ 2 নম্বৰীৰ আপোনালোকে বাতৰি কৰিবলৈ পোৱা নাই গতিকে উত্তৰটো তাতেই মই কিয় বিজেপিত যোগদান কৰিবলৈ আহিছো আমি যেতিয়া গণ আন্দোলন কৰি আছিলো আটাইতকৈ বেছি কিজানি আন্দোলন কৰিছিলো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে মোক ইয়াত আহি থাকোতে সংবাদ মাধ্যমে সুধিছে যে আপুনি তো দল বাগৰা মানুহ এইবাৰ বিজেপিলৈ আহিলে মই এইবাৰ বিজেপিলৈ আহতে মোৰ কোনো প্ৰাক্তন সতীৰ্থ মোৰ কোনো প্ৰাক্তন একেলগে কাম কৰা মানুহৰ পৰামৰ্শলৈ অহা নাই অসমৰ কোনো বুদ্ধিজীৱীৰ মই পৰামৰ্শলৈ অহা নাই মই এইবাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছো মোৰ গাঁৱৰ ঘৰত কাম কৰা বন কৰা বাইদেউ গৰাকীৰ কথা মতে মোৰ গাঁৱৰ মানুহৰ লগত কথা পাতি আহি আজি মই বিজেপি দলত যোগদান কৰিছো মোৰ অঞ্চলটোৰ প্ৰায়বিলাক উল্লেখযোগ্য মানুহৰ ঘৰে ঘৰে মই গৈছো যিসকলে মোক সৰুৰে পৰা শিক্ষাদান কৰিছিলে মোৰ শিক্ষাগুৰুসকল তেওঁলোকৰ ঘৰলৈ গৈছো সকলোৱে কৈছে যে তই বিজেপিলে যা এনেইতো মানুহবিলাকে কথাটো নকয় মোৰ ঘৰত যে বন কৰা আমাৰ গাঁৱত বন কৰা মানুহগৰাকী তেওঁ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰটো দিবলৈ যাওঁতে কোনো ৱাৰ্ড মেম্বাৰক তেল মাৰিবলগীয়া হোৱা নাই গাঁও বুঢ়াক গৈ 50 টকা এটা দিবলগীয়া হোৱা নাই যিটো আগতে হৈছিলে তেওঁৰ ঘৰত গৈ বিজেপিৰ কাৰ্যকৰ্তাই কাগজ পত্ৰ ৰেডি কৰি দিছে তেওঁ ঘৰ পাইছে তেওঁ অৰুণোদয় পাইছে আজি বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ পৰা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ পৰা এপিএসসিৰ চাকৰিটোলৈকে 1 টকা নিদিয়াৰ পৰিবেশ এটা হৈছে মই কটন কলেজত পঢ়ি থকা দিনৰ পৰাই মই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আপোনালোকে জানে কৃষক মুক্তি সংগ্ৰাম সমিতি এটা সময়ত আমি উত্তাল গণ আন্দোলন কৰিছিলো কেৱল অসমৰ দুৰ্নীতিৰ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে আমি আন্দোলন কৰিছিলো আজি সংবাদ মাধ্যমৰ বন্ধুসকলে মোক যেটো প্ৰশ্ন কৰিছে মই আপোনালোকক উত্তৰটো দিও মই আজি ৰাতিপুৱা যেতিয়া ওলাই আহিছো মই অসমৰ প্ৰায়বিলাক বাতৰি কাকত পঢ়ি আহিছো আপোনালোকৰ টিভি চেনেল বিলাক চাই আহিছো সবতে দেখিছো আজি কেৱল উন্নয়নৰ জয়গান কালি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে নহয় সকলোতে কেৱল উন্নয়নৰ জয়গান দেখি আহিছে আজি আপোনালোকৰ সংবাদ মাধ্যমে বাতৰি কেলেংকাৰীৰ বাতৰি কৰিবলৈ সুযোগ পোৱা নাই তেনেকুৱা পৰিবেশে নাই যদি আপোনালোকে কেলেংকাৰীৰ বাতৰি কৰিছে তেনেহলে কোনোবা ঘোষ খোৱা মানুহ 2 নম্বৰী মানুহক গ্ৰেপ্তাৰ কৰাৰ বাতৰি কৰিছে চৰকাৰৰ 2 নম্বৰীৰ আপোনালোকে বাতৰি কৰিবলৈ পোৱা নাই গতিকে উত্তৰটো তাতেই মই কিয় বিজেপিত যোগদান কৰিবলৈ আহিছো আমি দীৰ্ঘদিন ধৰি দুৰ্নীতি বিৰোধী আন্দোলন কৰিছো আজি আমি যেতিয়া কটন কলেজত পঢ়ি আছিলো ছাত্ৰ ৰাজনীতিত জড়িত আছিলো তেতিয়া আমি কিংবদন্তিৰ দৰে এটা নাম শুনিছিলো হিমন্ত বিশ্ব শৰ্মা কিংবদন্তিৰ দৰে শুনিছিলো আপোনালোকে সকলোৱে জানে লুকঢাক কৰিবলৈ একো নাই আমি যেতিয়া গণ আন্দোলন কৰি আছিলো আটাইতকৈ বেছি কিজানি আন্দোলন কৰিছিলো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে এইবিলাক তোমাৰ মিছা কথা কৈলে আপোনালোকে সকলোৱে জনা কথা আৰু যেহেতু আমি বিৰোধ আৰু সংঘাতেৰে আমাৰ সম্পৰ্কটো আৰম্ভ হৈছে সেইকাৰণে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতিটো কথাই আমি পৰ্যবেক্ষণ কৰিছিলো প্ৰতিটো কথাই তেওঁ কেনেকৈ কাম কৰে কেনেকৈ কথা কয় কেনেকৈ তেওঁ গোটেই অসমখনক আগবঢ়াই নিয়াৰ সপোন দেখিছে আৰু সেই সপোন সাকাৰ কৰিবলৈ কেনেকৈ তেওঁ দিনে ৰাতিয়ে কাম কৰিছিলে এই কথাবিলাক অন্য বহুততকৈ আমি বেছি ভালকৈ পৰ্যবেক্ষণ কৰিছো এই কাৰণে যে তেখেতৰ লগত সম্পৰ্কটো আৰম্ভ হৈছিলে সংঘাত আৰু বিৰোধিতাৰ মাজেৰে আজি মই কৈ থৈ যাওঁ মোক যিমান ট্ৰল কৰে কৰক মোৰ ক'বলৈ একো নাই মই এটা কথা কৈ থৈ যাওঁ অসমখনক যদি নতুন ধৰণে গঢ়িবলৈ হয় সঁচা হাসিকে যদি এখন উন্নত ৰাজ্য কৰিবলৈ হয় প্ৰতিগৰাকী সমাজৰ আটাইতকৈ নিম্ন শ্ৰেণীৰ প্ৰত্যেকগৰাকী মানুহৰ যদি জীৱন ধাৰণ উন্নত কৰিব লগা হয় তেনেহলে অসমৰ ৰাজনীতিত এটাই নাম আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ বেয়া পাব পাৰে অসমৰ ৰাজনীতিত তেখেতক কোনেও অস্বীকাৰ কৰিব নোৱাৰে গতিকে মই সকলোকে এটা কথাই জনাব বিচাৰিছো যে এনেকুৱা এটা পৰিবেশ এনেকুৱা এটা ৰাজনৈতিক বাতাবৰণ এনেকুৱা এটা উন্নয়নৰ মহা আয়োজন
এনেকুৱা আয়োজনত এজন অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত বিচৰা মানুহ হিচাপে অসমৰ আটাইতকৈ দৰিদ্ৰ মানুহজনৰ উন্নয়ন বিচৰা মানুহ হিচাপে আমি এতিয়া বিজেপি নকৰি কি দল কৰিম আৰু আছে জানো কিবা দল কৰিবৰ কাৰণে হয় মই দল বাগৰি আহিছো কিন্তু খবৰ ল'ব জীৱনত 1 টকাৰ 2 নম্বৰী মই কৰি পোৱা নাই আজিলৈকে কোনেও ক'ব নোৱাৰে যে কমল মেধিয়ে 1 টকাৰ 2 নম্বৰী কৰিছে কমল মেধিৰ সততাক লৈ আজিলৈকে কোনেও প্ৰশ্ন কৰিব পৰা নাই হয় মই দল বাগৰা কিয় থাকিম সেই দলবিলাকত মই আজি ভাৰতীয় জনতা পাৰ্টিৰ ভৱেশ কলিতা ডাঙৰীয়াক অন্ততঃ এটা কথা মই আত্মবিশ্বাসেৰে সৈতে ক'ব পাৰো যে আজি সেই দলবিলাক কি কাৰণে নহয় মই আপোনালোকতকৈ বেছি ভালকে জানো মই এইবিলাক কৰি থৈ আহিছো গতিকে মোক সমৃদ্ধ কৰিছে হয় তাৰ নেতিবাচক আপুনি বাগধাৰা তৈয়াৰ কৰিব পাৰে আৰু ইতিবাচকভাৱে চালে মই আজি সমৃদ্ধ হৈ আহিছো আৰু সেই সমৃদ্ধিৰে মই কোনো উচ্চাকাংক্ষা লৈ বিজেপিত যোগদান কৰা নাই মোৰ ব্যক্তিগত সপোনবিলাক মই কেতিয়াবা একাষৰীয়া কৰি থৈ সিদ্ধান্ত লৈছো যে মই বিজেপিত যোগদান কৰিম মই এজন অতি নগণ্য কাৰ্যকৰ্তা হিচাপে এটা অতি সৰু কাম দিয়ক মই যদি সেই কামটো ভাল ধৰণে কৰি দেখুৱাব নোৱাৰো তেতিয়াহ'লে আপোনালোকে ক'ব যে মই আগৰ যি মোৰ কাম কাজ তাক লৈ আপোনালোকে প্ৰশ্ন কৰিব আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত নক্ষত্ৰ আমিতো জোনাকী বৰুৱা সৰু জোনাকী বৰুৱা কিন্তু তথাপি আমাৰ নিজস্ব পোহৰ আছে নিজস্ব স্বাভিমানেৰে আমি জীয়াই আছো সেইকাৰণে দল সলনি কৰিছো আমি আশা কৰিম অসমৰ ৰাজনীতিৰ নক্ষত্ৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই পোহৰেৰে আলোকিত হৈ আমিও এটা সৰুকে বাট কাটিব পাৰিম য'ত সমাজৰ আটাইতকৈ দৰিদ্ৰ আটাইতকৈ দুখীয়া মানুহৰ কাৰণে কিবা এটা নগণ্য কাৰ্যকৰ্তা হিচাপে কিবা এটা কাম কৰিব পাৰিম আৰু অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰিব পাৰিম আমাৰ দেউতাহঁতে অসম আন্দোলন কৰিছিলে অস্তিত্ব ৰক্ষাৰ আন্দোলন কৰিছিলে আজি অসমত এটা এনেকুৱা ৰাজনৈতিক বাতাবৰণ হ'ল যে আন্দোলন নকৰাকে অসমীয়া জাতিৰ আজি অস্তিত্ব ৰক্ষা কৰিছে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত এতিয়া বিজেপিৰ এই নতুন ৰাজনীতি আৰম্ভ কৰিছে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুইখন চৰকাৰে উন্নয়নৰ সংজ্ঞাই সলনি কৰি পেলালে সেইকাৰণে মই বিজেপি দলত যোগদান কৰিছো সকলোলৈকে ধন্যবাদ আশা কৰিম মোৰ মই আজি যোগদান কৰিছো চাগে মোৰ এতিয়া এনেকুৱা লাগিছে ৰবীন্দ্ৰ ৰাজুজিও আছে মই বেছি কথা কৈছো নেকি এনেকুৱা লাগিছে কিন্তু বহু দিনৰ কিছুমান কথা সোমাই আছে যে মনত সেইকাৰণে দুআষাৰ বেছিকে ক'লো মই আজি যোগদান কৰিছো আজি সদস্যপদ লৈছো বিজেপি নামৰ এই প্ৰশান্ত মহাসাগৰৰ এটা মাত্ৰ জলকণিকা হিচাপে আজি মই আপোনালোকৰ পৰিয়ালত সামিল হৈছো মোক শিকাই বুজাই লওক মোক আপোনালোকে শিকাই বুজাই লওক আপোনালোকে মোক জনা বুজা হোৱাৰ এটা সুবিধা দিয়ক মই সাংঘাতিক কিবা বিৰাট জানি আহিছো এনেকুৱা নহয় কিন্তু এটা কথা খাটাং এটা হট মন লৈ আহিছো আৰু ইমান বছৰে সততাৰে জীৱনটো কটাইছো মোক ভাল ধৰণে আগবাঢ়ি যাবলৈ দিয়ক সৰু সৰু কামেৰে ডাঙৰ কাম নালাগে মোক আপোনালোকক মই দেখুৱাই দিম যে মই কিমানলৈকে সততাৰে কাম কৰিব পাৰো ধন্যবাদ সকলোলৈকে আৰু পৰৱৰ্তী সময়ত যেতিয়া মই কথাবিলাক শিকি বুজি লম নিশ্চিতভাৱে আপুনি কোৱাৰ দৰে কথাবিলাক কম ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ